অসমৰ কাৰণে খুব মানে ভাগ্যৰ কথা যে পুনৰ বিজেপি চৰকাৰ হৈছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ হোৱাৰ বাবে আমি বিশেষকৈ মই মাইনৰিটিৰ এজন মানে ব্যক্তি, আপোনালোকে নিশ্চয় জানে আমি শিল্পী সংস্কৃতিৰ লগত জড়িত। গতিকে বিজেপি চৰকাৰ হোৱাৰ বাবেই অসমৰ যিখিনি খিলঞ্জীয়া আমাৰ মুছলিম মানুহ আছে এইখিনি কিন্তু একদম সুৰক্ষিত হৈ গৈছে। নহ'লে যদি অন্য চৰকাৰ হ'লেহেঁতেন তেনেহ'লে আমাৰ মাইনৰিটি খিলঞ্জীয়াখিনিৰ ওপৰত বৰ অত্যাচাৰ হ'লহেঁতেন। আৰু প্ৰথম কথা হ'ল যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখনক যি ধৰণে নেতৃত্ব দিছে, শদিয়াৰ পৰা ধুবুৰীলৈকে হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টান সকলো অসমীয়াকে, যিয়ে অসমক ভাল পায়, অসমীয়া বুলি নিজকে চিনাক্তকৰণ কৰে, যিয়ে নিজৰ মাটিৰ ওপৰত বসবাস কৰি আছে, বেদখল চৰকাৰী মাটিত বেদখল কৰি থকা নাই, তেওঁলোকৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যথেষ্ট মৰম স্নেহ আৰু আদৰ আছে। আৰু আমি ভাগ্যৱান যে আমি জয়ন্ত মল্ল বৰুৱাৰ ডাঙৰীয়াৰ দৰে এজন আমি বিধায়ক পাইছোঁ। ঈশ্বৰে আমাৰ নলবাৰী সমষ্টিলৈ তেওঁক টানি আনিছে আৰু যোৱা 5 বছৰ জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত নলবাৰীৰ যথেষ্ট উন্নয়ন হৈছে। ৰাস্তা ঘাট পদূলি সংস্থান লাইট পোহৰ মানে যিটো ভাবিব লগা, যিটো কল্পনাৰ অতীত, আৰু এই কল্পনাৰ অতীত হিচাপে তেওঁ এইকাৰণে কৰিছে যে তেওঁ নলবাৰী চহৰখন বা নলবাৰী সমষ্টিটো তেওঁৰ সপোনৰ ৰাজ্য বুলি তেওঁ ধৰি লৈছে। গতিকে আমি তেনেকুৱা এজন বিধায়ক পাই বৰ আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু আমাৰ এইবাৰ ভাৰতীয় জনতা পাৰ্টিক আমাৰ মাইনৰিটিৰ মানুহখিনিয়ে, যিখিনি আমাৰ খিলঞ্জীয়া অসমীয়া মুছলিম মানুহ আছে, এওঁলোকে মানে হিউজ হিচাপে তাৰমানে একমাত্ৰ হিমন্ত বিশ্ব শৰ্মা আৰু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক চাই আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক চাই যে তেওঁলোকৰ মনত যাতে কোনো ভেদাভেদ নাই, এই কথাটো সকলো মাইনৰিটি মানুহে গম পায়। স্বতঃস্ফূৰ্তভাৱে একেবাৰে সকলো ল'ৰা ছোৱালী ডেকা বুঢ়া সকলোৱে ওলাই যায় তাৰমানে বিজেপিক ভোট দিছে। আৰু তাৰ প্ৰমাণ আপোনালোকে নিশ্চয় পাইছে। আৰু আপোনালোকে নিশ্চয় জানে যে ইলেকশ্যনৰ আগমুহূৰ্তত বিভিন্নজনে আমাক প্ৰশ্ন কৰিছিল যে নলবাৰীত কোনে জিকিব। তেতিয়াতো মই ডাইৰেক্ট কৈছোঁ যে জয়ন্ত মল্লৰ ওপৰত কোনেও জিকিব পৰা ব্যক্তি এতিয়ালৈকে নাই। আৰু মই অশোকৰ কথা সোধাটোও কৈছিলোঁ যে কংগ্ৰেছৰতো তাতে ভেটি নায়েই, আগৰ পৰা নাছিল। আগতে AGPৰ ভেটি আছিল, তেতিয়া আঞ্চলিক দল আছিল, তেতিয়া AGP নগেন শৰ্মা ডাঙৰীয়াই জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ দৰে এজন সৎ ব্যক্তি আছিল, দেশপ্ৰাণ এজন ভক্ত আছিল, গতিকে তেওঁ জিকিছিল। আৰু তাৰপিছত জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই সেই জেগাটুকুৰ সুন্দৰভাৱে লৈছে, উন্নয়ন কৰিছে। গতিকে ইয়াত কংগ্ৰেছৰ কোনো ভেটিয়েই নাই, কংগ্ৰেছে ইয়াত স্থান পোৱাই নাই। মাত্ৰ সৌভাগ্যক্ৰমেই হওক দুৰ্ভাগ্যক্ৰমেই হওক বা মানুহখিনিৰ প্ৰতি আন্তৰিকতা বা অনান্তৰিকতা থকালৈকে, তাৰমানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া কংগ্ৰেছৰ আছিল তেতিয়া মদন কলিতাই ইয়াতে MLA হোৱাৰ কাৰণে এবাৰ সুযোগ পাইছিল। সিও জিকাইছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। গতিকে তেওঁ যেতিয়ালৈকে থাকিব ভাৰতীয় জনতা পাৰ্টি, তেতিয়া অসমৰ পৰা চৰকাৰ কাঢ়ি নিব পৰা ক্ষমতা কোনো দলৰে নাই। এতিয়া আপোনালোক সুৰক্ষিত বুলি ভাবে? আমি ভাৰতীয় জনতা পাৰ্টি চৰকাৰ হোৱাৰ কাৰণে আমি অসমীয়া খিলঞ্জীয়া যিখিনি মুছলিম আছোঁ অসমত, আমি সুৰক্ষিত। আমি যদি অন্য যদি কোনোবা দল আহিলেহেঁতেন, বিশেষকৈ কংগ্ৰেছেই হওক বা CPM-এ হওক বা অন্য দল যদি আহিলেহেঁতেন, কিন্তু আমি সুৰক্ষিত নহ'লেহেঁতেন। কাৰণ এখেতসকলে আমাক খিলঞ্জীয়া অসমীয়া মুছলিমখিনিক যথেষ্ট নিৰাপত্তা দিয়ে, যথেষ্ট ধৰণৰ মানে গুৰুত্ব দিয়ে যিকোনো ক্ষেত্ৰতে। আজিলৈকে এইটো আমি যলৈকে গৈছোঁ, যেতিয়া যি বিচাৰিছোঁ আমাক নিদিয়াকৈ থকা নাই, সকলোবোৰ পাইছোঁ আমি আৰু পাই আছোঁ আৰু পাই থাকিম। কাৰণ জয়ন্ত মল্ল বৰুৱাৰ পৰা বা মুখ্যমন্ত্ৰীৰ পৰা আগন্তুক এই 5টা বছৰত আপোনালোকে কি আশা কৰে এগৰাকী নাগৰিক হিচাপে? আমি অসমখনৰ সুৰক্ষিত হিচাপে যাতে সকলো জাতি ধৰ্মৰ মানুহে সুন্দৰভাৱে বসবাস কৰিব পাৰে। আৰু তেওঁলোকে এইবাৰ যথেষ্ট ধৰণৰ মানে যেনে নিবনুৱা সংস্থান দিব আৰু যিবিলাক কল্পনা তেওঁ কৰিছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, যে অসমখন আৰু যথেষ্ট ধৰণে উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ কাৰণে যি প্ৰতিশ্ৰুতি ৰাজ্যক দিছে এইখিনি পালন কৰিব বুলি আমাৰ পূৰা বিশ্বাস। আৰু আমি
নলবাৰীৰ ক্ষেত্ৰতো জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আছে। তেওঁ হয়তো আমাৰ বিশ্বাস আছে তেওঁ ভাল মন্ত্ৰীপদ পাব, কেবিনেট মন্ত্ৰীপদ। আৰু নলবাৰীখন মানে নলবাৰী যাতে বাহিৰৰ পৰা কোনোবা আহিলে বা নলবাৰীৰে ধৰক সুদীৰ্ঘ যদি আমেৰিকা লণ্ডনত যদি কোনোবা এজন ব্যক্তি আছে বা 20 বছৰ নলবাৰীলৈ অহা নাই, 25 বছৰ নলবাৰী অহা নাই, তেওঁ যদি হঠাৎ নলবাৰীলৈ আহে তেনেহ'লে তেওঁ নলবাৰী চহৰ বুলি তেওঁ গমেই নাপাব যে ইমান সুন্দৰ এখন চিটি জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত হৈছে। গতিকে এইটো এটা গৌৰৱৰ কথা। মোৰ এইখিনিয়ে ক'বলগীয়া আৰু আশা ৰাখিছোঁ মানে চৰকাৰখনে উন্নয়নৰ পথত আগবাঢ়ি যাব আৰু আমি